আজি মই বিশেষ কৰি সেই ৰিকামাৰীত আহিছোঁ আমাৰ সুৰেশ দিউনি ছাৰৰ ঘৰ। আজি আমাৰ ৰীতা বাইদেৱে গুৰুবান্ধা হস্পিটেলত নাৰ্ছ কাম কৰে, কিন্তু বহুত ডাঙৰ বেমাৰত ভুগি আছিলে। ক'বলৈ গ'লে মানে প্ৰেছাৰ ষ্ট্ৰক লগতে চুগাৰ মানে এইবোৰ সকলো বেমাৰে তাক মানে দুৰ্বল কৰি থৈছিলে। সেইকাৰণে আজি আমি তাৰ ওচৰত আহিছোঁ যেন একেজনে ঈশ্বৰৰ আশীৰ্বাদৰ প্ৰাৰ্থনাৰ দ্বাৰাই বেমাৰ সুস্থ হোৱাৰ পিছত দুৰ্বলতাত আছিলে। সেই দুৰ্বলতা সময়ত সি এটা এটমিৰ পৰা হিমহিম এটা মেডিচিনটো খাই পেলাই এটা শক্তি পাইছে, আৰু এই শক্তিৰ দ্বাৰাই একেজনে 2 আকাৰমান কথা এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকে শুনি পাব। মই আপোনালোকক দেখাব বিচাৰিছে তাৰ হাজবেণ্ড আৰু ৱাইফ দুইজনে এই হেমহিমৰ দ্বাৰাই বা ঈশ্বৰৰ আশীৰ্বাদতে সুস্থ হৈছে, তাৰ বাবে কি কি কথা কৈছে আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰাই ভালকৈ চাবি, ভালকৈ বুজিবলৈ চেষ্টা কৰিবি, আৰু ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। ধন্যবাদ দিছোঁ। আৰু কোনোবা যদি চেনেলত নতুন ছাবস্ক্ৰাইব কৰি দিয়া, লাইক কৰা, শ্বেয়াৰ কৰা। আপোনালোকৰ লাইক আৰু শ্বেয়াৰ কৰাই মোৰ জীৱনৰ এনেকুৱা ভাল ভাল এটা ভিডিঅ' আনিবৰ কাৰণে এটা উদ্দীপনি দিব বুলি মই আশা কৰি আমি আজি সেই ভিডিঅ'টো সকলো মিলিজুলি চাম। এই সময়ত মই আমাৰ দিউনি সুৰেশ ছাৰৰ ঘৰ আছে। এই ঘৰত এটা ডাঙৰ সমস্যা হৈছিলে। আমাৰ গুৰুবান্ধা PHC হস্পিটেলৰ এজন নাৰ্ছ একেজনৰ এটা সমস্যা হৈছিলে, এটা ডাঙৰ বেমাৰ হৈছিলে, ষ্ট্ৰক হৈছিলে। কিন্তু আজি একেজনে যথেষ্ট ভালত আহিছে। সেইকাৰণে মই 2 আষাৰমান কথা সুধিব বিচাৰিছে, কেনেকুৱা ভাল হৈছে আৰু সেই বেমাৰত কিমান কষ্ট পাইছিলে, এই সকলোবোৰ একেজনে ক'ব। সেইকাৰণে মই 2 আষাৰমান কথা সুধিবৰ কাৰণে ওচৰত আহিছোঁ। এতিয়া প্ৰথমত মই হাজবেণ্ডতে সুধিব বিচাৰিছোঁ, নিজৰ ঘৈণাকটো চোৱাত আপোনাৰ কিবা অসুবিধা লাগিছিলে নেকি ছাৰ? নাই, কোনো অসুবিধা নাই। অসুবিধা পোৱা নাই নে? তাৰপিছত নিজৰ ঘৈণাকত কোনটো কোনটো হস্পিটেলত আপুনি লৈ ঘূৰি ফুৰি আছিলে? প্ৰথমতে আমি মিছন হস্পিটেলত গৈছিলোঁ। তেজপুৰত নে? তেজপুৰৰ মিছন হস্পিটেলত গ'লোঁ। কিন্তু ইয়াৰ আগতে আমি মানে হাৰ্টৰ যিটো প্ৰব্লেম আছিলে, হাৰ্টৰ বেমাৰ থকাতে বেংগলোৰ নাৰায়ণা হস্পিটেলত গ'লোঁ। তাতে ট্ৰিটমেণ্ট কৰিব গৈছিলোঁ। তাতে ট্ৰিটমেণ্ট কৰি থাকোঁতে ঔষধ পাতি খাই থাকোঁতে বেছিকৈ চিৰিয়াছ হৈ গ'ল, আৰু চিৰিয়াছ হৈ যাওঁতে একেবাৰে গোটেই ফুলি গ'ল আৰু মানে ভেণ্টিলেটৰ পাই গ'ল। তো আমি ভাবোঁ মানে এইটো মই নিজে ভাবোঁ যে ডক্টৰৰ কিবা মিষ্টেক হৈছিল নেকি ট্ৰিটমেণ্টৰ কাৰণে, তেনেকুৱা বুলি হয়। কাৰণ এজন ভাল মানুহ ট্ৰিটমেণ্টৰ কাৰণে গৈছে, খোজকাঢ়ি গৈছে ধুনীয়াকৈ, আৰু তাত গৈ যদি বেছি হৈ যায়, তেতিয়াহ'লে আমি বিশ্বাস কৰোঁ মানে যে এইটো কিবা এটা হৈছে, ডক্টৰৰ ট্ৰিটমেণ্টৰ কাৰণে এইটো হৈছে, কিবা ৰং ট্ৰিটমেণ্ট হৈছে বুলি ভাবিলোঁ। পিছত আৰু এই ষ্টকৰ পৰাও মানে ভাল হৈ গ'ল। ভাল হৈ আহি তাতেই বেংগলোৰতে যেতিয়া যিটো বেমাৰ পাইছিলে, তাৰমানে এচিলি বুলি এটা বেমাৰ আছে, এইটো বেমাৰটো ভাল হ'লে, ভাল হোৱা মানে কি আৰু নৰ্মেল হৈ গ'ল। নৰ্মেল হৈ যাওঁতে তাৰপিছত হাৰ্টৰ প্ৰব্লেম আছিলে, হাৰ্টৰ প্ৰব্লেম অপাৰেশ্যন কৰা হ'ল। তাতে অপাৰেশ্যন কৰি দিলে। অপাৰেশ্যন কৰাৰ পিছত আকৌ লৈ আহিলোঁ আমি। লৈ আহি কমেও 1 মাহমান থকা হ'ল ন? 1 মাহমান থকাৰ পিছত হঠাতে এদিন ষ্টক হৈ গ'ল। ষ্ট্ৰক হোৱাৰ পিছত আমি মিছন হস্পিটেলত লৈ গ'লোঁ। মিছন হস্পিটেলত আমি গমেই পোৱা নাছিলোঁ যে ষ্টক যে হৈছে বুলি। মিছন হস্পিটেলত লৈ গ'লোঁ। মিছন হস্পিটেলত মানে 15 দিন ৰাখিলে। 15 দিন ৰখাৰ পিছত তাত অলপ ভাল পাইছিলে, কিন্তু খোজ কাঢ়িব পৰা নাছিলে, এনেকুৱা বিচনাতে আছিলে। তাৰপিছত আকৌ ষ্টক হৈছে বুলি মানে বেছিকৈ হৈ থকাৰ কাৰণে আকৌ এদিন মিছন হস্পিটেল লৈ গ'ল। মিছন হস্পিটেল লৈ যাওঁতে তাত কৈছে আকৌ বেছি হৈছে এতিয়া ষ্টক, এতিয়া ইয়াত নহ'ব বুলি ক'লে। তেতিয়া ইয়াৰ পৰা আমি গুৱাহাটী নাৰায়ণা হস্পিটেলত একদম ক'লে যে 2-3 ঘণ্টাৰ মানে আছে সময়,
যদি 2-3 ঘণ্টাৰ যদি যাব গুৱাহাটী লৈ যাব পাৰে তেতিয়াহ'লে মানে ঠিক হ'ব পাৰে বুলি কয়। তেতিয়া মই আৰু লগে লগে গাড়ী চলাই একদম গুৱাহাটী পাই গ'লোঁ। গুৱাহাটী লৈ গৈ তাত এডমিটে কৰালোঁ। তো সেইদিনাই মানে ডক্টৰে চাই মেলি ক'লে যে নাই ভালটো হৈ যাব বুলি কৈছে, কাৰণ ইয়াতকৈ আমি বেছি চিৰিয়াছবিলাকক আমি ভাল কৰিছোঁ, গতিকে ইয়াতে ভাল হৈ যাব বুলি। কিন্তু ইয়াৰ এই মিছন হস্পিটেলৰ ডক্টৰে মানে কৈছিলে যে 3-4 ঘণ্টাহে বাচিব বুলি। তেনেকুৱা 3-4 ঘণ্টাত বেছি আমি মানে পাৰ কৰিলোঁ, একো নহয়। তো সেইটো কথাই আৰু তাত ট্ৰিটমেণ্ট কৰালোঁ। ট্ৰিটমেণ্ট কৰাত মানে আমাৰ টকা পইচাবোৰত খৰচ হৈছিল বহুত। খৰচ হৈ মানে আমাৰ একেবাৰে টকা নোহোৱা হৈছিল। গুৱাহাটী যেতিয়া লৈ যাওঁ তেতিয়া মানে একেবাৰে টকা নোহোৱা হৈছিলে। তো মই ভাবিলোঁ যে আহি ইয়াতে মানে দেখিলোঁ, মই এডমিট কৰাই থৈ আহিলোঁ। আহি ইয়াত মই প্ৰাৰ্থনাত লাগিলোঁ, যে প্ৰাৰ্থনাত লাগিছোঁ যে কি কাৰণত মানে দুবাৰা মানে ষ্ট্ৰক হৈছে, এনেকুৱা ধৰণৰ মানে মই বহুত চিন্তাত পৰিছিলোঁ। আৰু প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰাৰ পিছত ঈশ্বৰে ক'লে, ঈশ্বৰে কোৱা নিচিনা আৰু মোক ক'লে যে মানে আপুনি বাইবেলত খুলি চাওক, উত্তৰটো পাব, এনেকুৱা মন লাগে। তো মই বাইবেলটো খুলি চালোঁ। তো যোহন 11 অধ্যায় কিমান পদ আছিলে, মানে যোহন 11 অধ্যায়টোত পাইছোঁ। তাত মানে কথাটো পালোঁ যে মানে এইটো অসুখ তাৰ মানে তাৰ মৃত্যুলৈ নহয়, ঈশ্বৰৰ মহিমাৰ নিমিত্তেহে মহিমাৰ প্ৰকাশৰ কাৰণেহে এইটো বেমাৰ হৈছে বুলি মৃত্যু হয়। আৰু তেতিয়া মই খুব আনন্দ পালোঁ, কাৰণ ঈশ্বৰে আমাক সহায় কৰিছে। সেইকাৰণে এইটো হৈছে, যাই নহওক আমি ঈশ্বৰক পাম বুলি আশা কৰিলোঁ। আৰু ধন্যবাদ থাকিলে আপোনাৰ যে ক'ত লৈ গৈছে, কেনেকুৱা ভাল হৈছে সেইটো কথা কোৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আপোনাৰ শুভ নামটো কৈ দিয়ক। মোৰ নাম ডেনিছ সুৰুজ, মোৰ মিছেছৰ নাম ৰীতা নাগ। ৰীতা নাগ। এতিয়া মই বাইদেউ 2 আষাৰমান সুধিব বিচাৰিছোঁ। এতিয়া আপুনি বাইদেউ কেনেকুৱা লাগিছে আৰু ক'ত কি কাম কৰে অলপ কৈ দিয়ক। মই গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ত চাকৰি কৰোঁ। আৰু মই যোৱা বছৰ মানে বহুত অসুস্থ অৱস্থাত আছিলোঁ, মানে বাচিয়াৰ কোনো মানে উমিদ নাছিলে। তথাপি ঈশ্বৰে মোক বচালে। আৰু ষ্ট্ৰক হোৱাৰ পিছতো মই গুৱাহাটীত যেতিয়া এডমিশ্যন আছিলোঁ, তাৰপিছত তাত ৰিলিজ দিলে। তাৰ পৰা ঘৰত আহি মই খোজকাঢ়িব একেবাৰে নোৱাৰিছিলোঁ। খোজকাঢ়িবলৈ মানে লাঠি লৈও নোৱাৰিছিলোঁ, হুইল চেয়াৰতে মোক বহুৱাই ইফালে সিফালে লৈ যায়। তো মই এদিন প্ৰাৰ্থনা কৰিলোঁ মই নিজেও, যে ঈশ্বৰ, মই বুধবাৰ আছিলে, মই প্ৰাৰ্থনা কৰিছোঁ, মই এইটো চানডে যেনেকুৱা হ'লেও মই চাৰ্চত যাবই লাগিব আৰু তুমি মোক নিবই লাগিব বুলি। তাৰপিছত সঁচাকৈ তেনেকুৱা হ'ল। মই যেনিবা খোজকাঢ়ি যাব নোৱাৰিলোঁ, কিন্তু মোক হুইল চেয়াৰত হ'লেও লৈ গ'ল। তাৰ নেক্সট সপ্তাহত মই লাঠি লৈ গ'লোঁ। তাৰ 3rd সপ্তাহ 4th সপ্তাহতো মই নিজে খোজকাঢ়ি যাব পৰা হৈ গ'লোঁ। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড। মই ঈশ্বৰক বহুত ধন্যবাদ দিছোঁ যে তেখেতে মোক মৃত্যুৰ পৰা বচালে। আৰু মই জানো তেখেতে মোৰ কাৰণে নিজৰ জীৱন দিলে। আৰু মই সুস্থ হ'লোঁ। মই ঈশ্বৰক সেইটোৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। এতিয়া ডিউটিত জইন কৰিব পাৰিছে? ডিউটি জইন কৰিলোঁ মই এই ফেব্ৰুৱাৰী 27 তাৰিখত জইন কৰিলোঁ। প্ৰাৰ্থনাৰ লগতে কিবা ঔষধ খাইছে নেকি বাইদেৱে? ঔষধ এটা খাইছিলোঁ, হিমোহিম বুলি। এইটো কি কোম্পানীৰ ঔষধ হয়? এটমি কোম্পানীৰ হিমোহিম নে? হয়। এইটো ঔষধে মোক বহুত শক্তি পালোঁ। এইটো খাই পেলাই মই ঔষধটো ভাল। বেমাৰটোতো প্ৰাৰ্থনাৰ লগত ভাল হৈছে, কিন্তু শক্তিৰ কাৰণে মই খালোঁ। হয়, এইটো খাই পেলাই মোৰ ভোকো বাঢ়িলে। খোৱা বোৱাটো ঠিক কৰিলোঁ। মই খাব পৰা নাছিলোঁ বেছি, মানে অলপ খাওঁ। ৰুটি এখন খালেই হৈ যায়। এতিয়া মই 2খন ৰুটি বা 3খন ৰুটি ধুনীয়াকৈ খাব পাৰোঁ বা ভাত খাব পাৰোঁ। মানে এইটো ঔষধটো শক্তি দিছে তাৰমানে খাবৰ কাৰণে। ঔষধটো বহুত শক্তি যোগালে। ঈশ্বৰেও সহায় কৰিছে। মেডিচিনৰ যোগেদি হ'লেও ঈশ্বৰে মোক সহায় কৰিছে আৰু আশীৰ্বাদ কৰিছে। চ' এতিয়া আপুনি বিশ্বাস কৰেনে যে এই এটমিৰ যে সি হিমোহিম খালে আৰু ইয়াতকৈ বেছি ভাল শক্তি পাব বুলি?
এইটো আশা 100%. 100%. হয়. তো আপুনি মানুহবিলাকৰ মাজত কিবা এটা ক'ব বিচাৰিছে নেকি যে সেই হিমহিম এইটো খালে যেন শক্তি বাঢ়ে এই বিষয়ত? মই এইটোহে ক'ব বিচাৰিছোঁ, মোৰ Message. নিচিনা আৰু বহুত পেচেণ্ট থাকিব পাৰে, হয়. তেখেতসকলৰ ওচৰত আপোনালোকে যাওক, বুজাওক, ক'ব এইটো কথা, এইটো মেছেজ দিব যে সঁচাকৈ বহুত লাভদায়ক মেডিচিন হিমহিম, আৰু বহুত শক্তি যোগায়, আৰু পেৰালাইচিছ কেছবিলাকৰ কাৰণে বিশেষকৈ বেছি ভাল বুলি মই ভাবোঁ। অ'কে, পেৰালাইচিছৰ কাৰণে বেছি ভাল হ'ব আৰু নে? হয়, অ'কে, আৰু হাৰ্টছ কিবাবিলাকৰ কাৰণে, হাৰ্টছ বেমাৰ বা কিডনী চবৰে বেমাৰ? কাৰণে এইবিলাক সেইটো ভাল হ'ব। কাৰণ মই পেচাব কৰিলে আগত মোৰ অলপ ফেন হৈছিলে, এতিয়া মই হিমহিম খোৱাৰ পৰা মই এতিয়া একদম মানে ক্লিয়াৰ কৰি দিছোঁ, মোৰ একদম পেচাব ক্লিয়াৰ, কোনো ধৰণৰ মানে লেট্ৰিনবিলাক? লেট্ৰিন ক্লিয়াৰ, পেচাব ক্লিয়াৰ, কোনো প্ৰব্লেম নাই এইবিলাকৰ। আৰু মই এতিয়া ধুনীয়াকৈ খোজকাঢ়িব পাৰোঁ, আৰু আগতে মই লেট্ৰিন বাথৰুমত গ'লে মোক ধৰি লৈ যাওঁ, সেইবিলাক এতিয়া একো নাই। মই এতিয়া ধুনীয়াকৈ নিজে গৈ পেলাই নিজে গৈ পেলাই এইবিলাক কাম কৰিব পাৰে। নিজে গা ধুব পাৰোঁ, চব নিজে কৰি মই নিজে কৰোঁ। ধন্যবাদ, ঈশ্বৰে আশীৰ্বাদ কৰিছে, লগতে হিমহিম ঔষধে আপোনাক শক্তি দিছে, শক্তি দিছে। সেইকাৰণে ঈশ্বৰকে ধন্যবাদ দিছোঁ হয়। নে? সেয়ে আমি আৰু হিমহিম মানে আৰু মানে অৰ্ডাৰ কৰিছোঁ। অ'কে, এতিয়া দুটা এতিয়া আমাৰ 1.5মান শেষ হ'ল, আৰু 1.5 আৰু আধা আছে, আৰু এতিয়া আৰু এটা পেকেটটো ইয়াত নাই অৱশ্যে, আৰু এটা আজি অৰ্ডাৰ কৰা হ'ব সেইকাৰণে, কাৰণ 3টা আমি খাম বুলি ভাবিছোঁ, কাৰণ হিমহিমৰ যিটো দেখিলোঁ, তাৰ যদি পাৱাৰটো দেখিছে, কামটো দেখিছে, এইটো দেখি পেলাই আনন্দ পাইছে নহয় জানো? ধন্যবাদ থাকিলে ছাৰ। বহুত টকা পইচা গুচি গ'ল, কিন্তু এইটো আৰামটো পোৱা নাছিলোঁ, এইটো শক্তিটো পোৱা নাছিলোঁ, কিন্তু হিমহিমে মোক বহুত শক্তি যোগালে। ঈশ্বৰক বহুত ধন্যবাদ দিওঁ, আৰু গুণুলকো ধন্যবাদ দিছোঁ, তেওঁৰ যোগেদি মই মেডিচিনটো পাইছোঁ, আৰু জানিব পাৰিলোঁ। মই তেওঁকো ধন্যবাদ দিছোঁ যে ঈশ্বৰে তেওঁৰ যোগেদিও মোক সহায় কৰিছে, মই ভাবোঁ। আৰু ঈশ্বৰকো বহুত ধন্যবাদ, আপোনালোককো ধন্যবাদ। এতিয়া বৰ্তমান আপোনাৰ চুগাৰটো আৰু চুগাৰ প্ৰেছাৰ মোৰ পুৰা কণ্ট্ৰলত আছে এতিয়া, মানে নৰ্মেল, নৰ্মেল হৈ আছে, চুগাৰ একেবাৰে নৰ্মেল হৈ গ'ল, আৰু চুগাৰো আছিলে নহয় জানো আপোনাৰ? প্ৰথম চুগাৰ আছিলে, প্ৰেছাৰতো আছে, প্ৰেছাৰ হাই প্ৰেছাৰ আছিলে, এতিয়া এইবিলাক চব নৰ্মেল। পুৰা নৰ্মেল হৈ গ'ল মোৰ। অ'কে, যেনেহ'লে বহুত কাম কৰি আছে আৰু আপোনাৰ দেহাত নে, চব চাইডত বেমাৰৰ কাৰণে কাম কৰিছে বুলি ভাবোঁ। অ'কে, তো ভাল এটা মেডিচিন। ভাল মেডিচিন, মই উপযুক্ত সময়ত উপযুক্ত মেডিচিনো পালোঁ। অ'কে, তো ধন্যবাদ থাকিলে আপোনাৰ এইটো কথাটো পোৱাৰ কাৰণে। পিছলৈ লগ পাম নিশ্চয়। নিশ্চয়। অ'কে, ধন্যবাদ।